welcome back to my channel. কি খবৰ সকলো ভালে আছে নে গম পাইছো পৰিস্থিতিবোৰ খুব বেয়া হৈ আছে বানপানী ভূমিস্খলন গুটেবোৰ একেলগে হৈছে তথাপিও কি কৰিব থাকিবতো লাগিবই আমি জিয়াই কিনে হয় না হেবোৰৰ মাজতে তো আজি বহুত দিনৰ মূৰত ঘৰ পৰা ওলাই আহিলো ইয়াকো বহুত দিনৰ পিছত লগ পাইছো আৰু তুমিও বহুত দিনৰ পিছত লগ পাইছা তোমাৰ মানে মোক লগ পাব মন আছিল নে ইমান দিন লগ পোৱা নাছিলে যে মিছ কৰিছিলা নে নাই কোট মিছ কৰিবা নাই মিছ কৰা নাই দিয়া মো কৰা নাই মিছ তাৰপিছত এয়া সি আজি গ'লে বলা ওলাই যাওঁ অকণমান পানীকে চাই আহো পানী বাৰু নাই এতিয়া শুকাইছে আমি অকণমান এই বি বৰুৱাৰ সেইখিনিতে অকণমান পানী পালোঁ বাৰু তথাপি মাজৰখিনিত নাই চাইডৰখিনিত কিন্তু বহুতখিনি পানী শুকাইছে এতিয়া আৰু ৰ'দো অকণমান দিছে ৰ'দ নহয় মানে বতৰটো মানে দাঙিছে আৰু বৰষুণ নাই সেয়াই তো বলক আজি কি কৰোঁ দিনটো বহুত দিনৰ পিছততো ওলাই আহিছোঁ ন তো অকণমান এতিয়া আহিবলগীয়া হ'ল চেণ্ট্ৰেল মল কাৰণ ইয়াৰ বোলে কিবা কিনিবলগীয়া আছে তো কিনি লওঁচোন আগতে ক'ত চাবা এই বৰষুণৰ বতৰটো কাপোৰ লোৱা চল দেখিছে কি চাবা কাৰ কাৰণে আহিছা মোৰ কাৰণে আকৌ কিয় এই হ'ব ব'লা তো হেল্ল' মোৰ কাৰণে এটা ভাল খবৰ সি বোলে তাৰ কাৰণে কাপোৰ কিনিব অহা নাই মোৰ কাৰণে আহিছে কৈ দিয়া কিয় আহিছা বাৰ্থডে গিফ্ট দিয়ে বোলে মই একদমেই মোৰ বাৰ্থডেটো ক'ৰবাত মানে মাথাত ওলাই গৈছিল যেতিয়া সি ক'লে তোমাৰ কাৰণে আহিছে সঁচাই বাৰ্থডে গিফ্ট মোৰ 21 মোৰ বাৰ্থডে তো সেয়াই আৰু বানপানীৰ মাজত অকণমান শ্বপিং নেকি নালাগে বুলি কৈছোঁ কিন্তু কি কৰিব আৰু ইমান ভাল সি নালাগে বুলি ক'লেও মানে দিয়ে জোৰ কৰি তো কথাটো হ'ল অলপ এনেকুৱা ধৰণৰ যে মোৰ একোৱেই পচন্দ নালাগিল ইয়াতে এই তেনেকুৱা হৈ থাকে হয়নে বাবু যোৱাবাৰ যে বিহুত 3 দিন কাপোৰ বিচাৰিছোঁ তাৰপিছত কিনিছোঁ এটা তো আজিও তেনেকৈ পচন্দ নহ'ল এতিয়া বেলেগত চাব লাগিব আৰু কি কৰিম আৰু উপায় নাই মোৰ লগতে ইয়াৰো মৰণ ইয়াৰ পৰা ওলালোঁ আমি আৰু মোৰ ভাল নালাগিল কিবা ইয়াতে তাৰো ভাল নালাগিল কালেকশ্যন মানে খাচ লগা নাই আৰু ন ভাল আছিল বাট খাচ লগা নাই এতিয়া ক'ত যাবা এতিয়া এটা খাই লওঁ আগতে প্ৰথমতে পেট পূজা ন আৰু দেখিছা নাই কি বদমাছ মোক বানপানী দেখাব নিম বুলি বানপানী মানে কি আৰু এবাৰ ওলাই যাওঁ আৰু পানী চানী চাই আহোঁ বুলি কয় মই বাৰ্থডে যে মই সঁচা ভাবোঁ চিৰিয়াছলি মই পাহৰি গৈছিলোঁ বাৰ্থডেৰ ভাৱটো অহাই নাই যেতিয়া তুমি মোক ক'লা তোমাৰ গিফ্ট কিনিব আহিছোঁ হঠাৎ মানে কি গিফ্ট আছে যেতিয়া তুমি বাৰ্থডে বুলি ক'লে বাৰ্থডে চোন মোৰ 21 তাৰিখে পাহৰিয়ে গৈছিলোঁ আজি মানে ইমান বেয়া দেখি আছোঁ আৰু কিবা কিবি এইবোৰ ভূমিস্খলন বানপানী তো বাৰ্থডে পাহৰি গৈছোঁ বানপানীৰ বাৰ্থডে হ'ব এবাৰ সেয়া কিন্তু মোৰ বাৰ্থডেৰ দিনা কিন্তু মানে পানী চানী বৰষুণ মানে নাথাকে কিন্তু হেৰি দিয়ে ৰ'দেই দিয়ে প্ৰত্যেকবাৰে মস্ত গৰম হয়নে বাবু এইবাৰ বা কি হয় নাজানো আৰু তো আমি আহি কি পালোঁ সোণাপুৰ পাই গ'লোঁ আৰু ভাবিলোঁ লাঞ্চটো ইয়াতে কৰোঁ অতিথিয়া ৰিজৰ্টত আৰু কৰি কিনে শ্বপিং হৈ থাকিব বাৰু আৰু বহুত দিন ইফালে অহা নাই যেন লাগিছে হয়নে কিন্তু আমি ৰিচেণ্টলি MSKৰ ভিডিঅ'টোত আহিছিলোঁ ৰিচাং ৰিজৰ্টত সিদিনাখন তাৰপিছত আৰু অহা নাই তেতিয়া বৰষুণ নাছিল আৰু এতিয়া বৰষুণৰ পিছত আফটাৰ বৰষুণ বিফৰ বৰষুণ কিন্তু ইয়াতে অকণমানো বানপানী নেদেখিলোঁ ক'তো ৰাস্তাত হয়নে বানপানী চাম বুলি আহিলোঁ কিন্তু ক'তো নেদেখিলোঁ সেই ফিলটো ল'ব নোৱাৰিলোঁ বানপানীৰ এতিয়া সেই নলবাৰী যাব লাগিব বানপানী ফিল ল'ব লাগিলে তো লাঞ্চটো কৰি লওঁ পূৰা লাঞ্চৰ টাইম হৈছে 3:30 হ'ল মানে হৈয়ে গ'ল মোৰতো বাৰু মই বাৰু এইখিনি সময়তে কৰোঁ কিন্তু কিন্তু সোনকালে কৰে 2-1:30 আহি পালোঁ আৰু এয়া চাহকাপ লৈছোঁ যিটো মোৰ ফেভৰেট হয় তাৰপিছত তুমি ড্ৰেইনত জাবৰ পেলোৱা নেকি কোৱাচোন আৰু যদিহে আপোনালোকেও নেপেলাব কাৰণ দেখিছেনে কিমানখিনি বানপানীৰ সমস্যাত মানুহ ভুগি আছে আমাৰ কাৰণে আমাৰ পাব্লিকখিনিৰ কাৰণে আমি চৰকাৰক গালি পাৰি একো লাভ নাই চৰকাৰে কিডাল কৰিব
কিমান কৰি দিব আমাক কিমান চৰকাৰে ভাল কৰি দিয়ে এই ৰাস্তা ঘাট চাবাচোন আজি এটা ৰাস্তা ক্লিন কৰি গ'ল কাইলৈ কোনোবা এজনে পিকিয়ালে এই নতুন এই গণেশগুৰি ব্ৰিজখনৰ ওপৰত কিমান ধুনীয়া ধুনীয়া আৰ্ট কৰিলে কি হ'ল পিছদিনাই এটা মানুহে পিকিয়াইছিল নে নিউজত দেখাইছিল গোটেইখিনি আমাৰ কাৰণে বানপানী যদি হৈছে ভূমিস্খলন যদি হৈছে আমাৰ কাৰণে আমি কি কৰোঁ মাটিবোৰ কাটি কাটি ঘৰ বনাওঁ আৰে মাটি যেতিয়া গ্ৰীডটো নাপাব মাটিটো ভূমিস্খলন হ'বই ন তো চৰকাৰক দোষাৰোপ কৰা বন্ধ কৰক চৰকাৰে যিখিনি পাৰে কৰিছে আৰু ময়ো মানে হেমন্ত বিশ্ব শৰ্মা ছাৰক মানে একদম কাটৰ অনুৰোধ কৰিছোঁ যিমান পাৰে সোনকালে মানুহখিনিক উদ্ধাৰ কৰক যিখিনিতো কৰিছে আপোনালোকে দেখিয়ে আছোঁ কিন্তু যিখিনি মানুহ একদম বানপানীত মানে অসহায় অৱস্থাত আছে যিখিনি পাৰে আপোনালোকে সিমানখিনি সহায় কৰক মোৰ ফালৰ পৰা একদম কাটৰ অনুৰোধ তো ৰাতিপুৱা শুই উঠি টিভিটোত আজিও দেখিছোঁ মই আৰু সদায় তেনেকৈ দেখি আছোঁ মানুহ মৰিছে ভূমিস্খলনৰ ফলত খুব বেয়া লাগে আমাৰ খুৰীহঁতৰ বাবু এই কাহিলীপাৰাত যে থাকে খুৰীহঁত সিহঁতৰো মানে মাটি হৈছে পিছফালৰখিনিৰ তো বেয়া লাগে আমাৰ বাৰু একো হোৱা নাই আমাৰ তেনেকুৱা ভূমিস্খলনো হোৱা নাই বা বানপানী হোৱা নাই মই থকা ঠাইখিনিত জানেই উজান বজাৰ তেনেকৈ নহয় বানপানী চানপানী তথাপিও তোমালোকৰতো হোৱা নাই কিন্তু অনিল নগৰ নবীন নগৰ চানমাৰীখনো বহুতখিনি হাতীগাঁও তুমি কালি কৈছা ন ক'ৰবাত যে গৈছিলা যে ইমাৰ্জেঞ্চি কিবা এটা কামত পানীৰ মাজেৰে গৈছে মানে একাঠু পানী বোলে অকল ড্ৰেইন বুলি নহয় দিয়াচোন বহুতখিনি কথা আছে সেইটো বাৰু চৰকাৰে ভালকৈ জানিব সেই আৰু মামা সোনকালে ভাল কৰি দিয়ক আমাৰ গুৱাহাটীক আৰু এইকেইদিন যিমান পাৰে মানুহে গুৱাহাটীক গালি পাৰিছে আৰে ভাই তোমালোকে গুৱাহাটীত আহিয়ে থাকা গুৱাহাটীত আহিয়ে ইনকাম কৰি মানে একদম গাঁৱত গৈ বিল্ডিং বনাইছা আৰু গুৱাহাটীখনকে কিমান যে মিম ওলাইছে এইকেইদিন আৰু আমাৰ গুৱাহাটীৰ মানুহখিনি কিন্তু পূৰা কৈ আছে আমাৰ গুৱাহাটীৰ কথা এনেকৈ নক'ব চেণ্টিমেণ্টত লাগি যায় বোলে সঁচাকৈ কৈছোঁ দুদিন বিপদত পৰিলে কিন্তু গুৱাহাটীতে আহে মানুহ গুৱাহাটীতে ইনকাম কৰিব আহে হয় নাই কোৱা যেতিয়া বেমাৰ এটা হ'ব গুৱাহাটী মেডিকেল কলেজ ডাইৰেক্ট মনত পৰিব ভঙা ঘৰ কিবা এটা হ'লে মানে যিখিনি কাম গুৱাহাটীতে আহে প্ৰায়খিনি কাম হয়নে তো কিবা এটা কিন্তু বিপদ হ'লে আপোনালোকে গুৱাহাটীকে মনত পেলাব কিন্তু এতিয়া কিমান বেয়া বেয়াকৈ কৈছে গুৱাহাটীৰ বানপানী হেন তেন প্লিজ এইবোৰ নকৰিব মানে এনেই মানুহৰ মন চন বেয়া ন ঘৰ দুৱাৰ উটুৱাই লৈ গৈছে তাতে আকৌ এই গুৱাহাটী বেয়া হেন বেয়া আৰু যে মিমবোৰ যে বনায় মানুহে মিম কয়নে এইটো এই যে কিবা যে এইবোৰ যে বনায় কাৰ্টুনৰ মুখ চুখ দিয়ে এইবোৰ যে বনায় মানিছোঁ আৰু হেডছপ দেই ইমান বানপানীৰ মাজতে এইবোৰ বনাব পাৰিছে একদম মানে কি ক'ম মানুহখিনিৰ ইমান সহায় অৱস্থা হৈছে এইকেইদিন মিম চিম দুদিনমান দূৰত থাককচোন মিম চিমৰ পৰা ই আকৌ মোতকৈ উল্টা হ'ব যায় সঁচাকৈ বনাব দিছোঁ আৰু মানুহখিনি কিছুমান অলপমান এইবোৰ চাই অলপ হেৰি হৈ যায় ন হাঁহে মুখত মানে হাঁহিৰ অকণমান ফিলিঙতি ওলাই নেকি এইবোৰ দেখিলে মানে অলপ হাঁহি ওলাই যায় সেয়া আমি এতিয়া অৰ্ডাৰ দিছোঁ ৰ'বা খানাটো নান দিছোঁ চিকেন কুলচা দিছোঁ আৰু চিকেন মছলা দিলোঁ নেকি চিকেন কুলচা নহয় মছলা কুলচা নান আৰু হেৰি দিছোঁ চিকেন মছলা আৰু ফটো চটো এখনো উঠা নাই তাক আগতে পেট পুটাটো কৰাই লওঁ নহ'লে বুকত মৰিব ল'ৰাটো চাহ অকণমান টেষ্ট কৰাচোন কেনেকুৱা হৈছে মানে কেমেৰাৰ লগত নাখায় মনে মনে খালে হৈ দেখিছে সেইকাৰণে ময়ো বাপেকে খালে খাই কেমেৰাৰ আগতে খাম তুমি কুলচা চিকেন মছলা আৰু এয়া নানটো কিবা হেৰি টাৱা ৰুটি টাইপৰ হৈছে এইখন মুচি লোৱা দেই বাবু ভালকৈ তো খোৱা লোৱা হ'ল আৰু ওলাই দিলোঁ কাৰণ যাবলৈ আছে নহয় তাতে পেটটো পূৰা ভৰি গ'ল আৰু অকণমান ৰিলছ চিলছ ফটো চটো উঠিছোঁ ইনষ্টাগ্ৰামত চাব সেইখিনি অ' ভাবো এইটো মোমাই তামোল নেকি ঐ কি এইটো মোমাই তামোল চাওক ভাল লাগে এইটো বস্তু খাই বিৰাট ভাল কেইটামান লৈ যাওঁ খাই যাই থাকিম কিন্তু হেৰি হৈ আছে কিন্তু মানে ইমান কি বুলি কয় এইটো হেৰি হৈ যোৱা নাই মানে পুৰত হোৱা নাই বস্তুটো হ'ব মোমাই তামোল খাবা বিগটো হেৰি কৰাচোন দেখ লো মোমাই তামোল হয়নে বাবু এইটো হৈ চাগে ন হা বিগ খাই দিম অ' মা বিগ যদি খাবই লাগিব এইটো খাই চাওঁ ৰ'ব বিগ হয়নে নহয় হয় এইটো মোমাই তামোলে হয় কোৱাল হৈ যায়
আমি ডাইৰেক্ট সোণাপুৰৰ পৰা আহি গ'লোঁ আৰু এতিয়া পেণ্টালুন্সৰ বেক চাইডে এতিয়া যাওঁ বলক চাই লোৱা ট্ৰাই কৰি হ'ব পাৰে এবাৰ এইটো চাইছিলা নেকি এবাৰ এইটো চাইছিলা ফটো অন দিয়া ভালকৈ থাকা ভিডিঅ' বুলি ক'লে উঠাব নিদিয়ে কাৰণে এনেকৈ উঠাইছোঁ কিনিব আহিছে নিজৰে কিনি আছে ভাল লাগিছে মই চইচ কৰি দিছোঁ লোৱা এনেই আৰু ঘৰৰ ইফাল সিফাল কৰা তো ইয়াক আজি খাম এইটো হ'ল দিহঁতৰ ঘৰৰ আম এটা নহয় বাৰু বহুতকেইটা আছে এইফালে কাটি আছে আৰু এয়া হ'ল মাথা লাগি এয়া হ'ল দিহঁতৰ ঘৰৰে কঁঠাল চব্জি খাব দিছে মানে চব ফ্ৰীতে বস্তু পাই আছো আৰু ইহঁতৰ পৰা ইহঁতৰ চব বস্তু আছে ঘৰতে এতিয়া খাম আম চকলাই কিনে আৰু মস্ত মিঠা কৈছো নহয় অলপ মোক দিয়াচোন এইটো মিঠা নে কালি এটা মই খাইছিলো মানে দেখা দামটো কেঁচা হয় কিন্তু মানে মিঠা বিদ্যা মিঠা মায়ে মানে টেঙা বস্তু ইমান ভাল নাপায় হয়নে মিঠা ইহঁতৰ আমকেইটা মিঠা সেইকাৰণে মায়ে কি কৰিব ওলাইছে বিয়া দিব ওলাইছে মিঠা আম খাবৰ কাৰণে মিঠা আম খাবৰ কাৰণে বিয়া দিব ওলাইছে মানুহকেইটাও মিঠা সঁচা আমৰ দাম ইমান হৈছে এনেকুৱা আপোনালোকে যদি কাৰোবাৰ লগত বিয়া হয় চাই ল'ব ঘৰত আমৰ গছ আছে নে নাই কঁঠালৰ গছ আছে নে নাই যাতে মানে সেই আৰু মই চাই লৈছো নাই সিহঁতৰ ঘৰত যাই গছ আছে নে নাই আমৰ গছ আছে নে নাই কাৰণ আমৰ দাম বাঢ়িছে আৰু কঁঠালৰ চব্জি ভাল পায় সিহঁতৰ কঁঠালৰ গছো আছে আৰু স্পেচিয়েলি আমাৰ মায়ে তামোল খাই ভাল পায় সিহঁতৰ ঘৰত তামোলো আছে পাণো আছে চব আছে মানে একদম মানে সেয়া আৰু দে সোনকালে আমি ডাকি এইটো পকা এইটো মোক অলপমান কাটি দিয়া না আৰু এয়া আৰু আপোনালোকে সুধিব এয়া কোন এয়া হ'ল নীলিমা হাই দিয়া তাই মোৰ ভণ্টিৰ দৰে আৰু সেয়া আৰু আমাৰ ঘৰতে থাকিব তাই কেনেকুৱা মিঠা একদম চেনীৰ দৰে মিঠা টেঙাৰ মিঠা নে বিৰাট মিঠা দিয়া সোনকালে কাটা ৰ'ব পৰা নাই তো আজি খাম আম আৰু এইটো অৱশ্যে অলপমান পকিছেও ন এইটো ৰুকিব নোৱাৰিব মানে গেলগেলীয়াৰ পৰা হৈ যাব পকা মানে কি একদম গেলগেলীয়া হোৱা নাই কিন্তু এনেকে চকলাই খালে ভাল লাগিব টেঙাটো ৰুকি ভাল লাগে মাত্ৰ এইখিনি হৈছে নেকি ইমান টেষ্টি তো নাই হয় মোৰ পৰা এপিচ লওক তামো তাকো উঠাই দে চবে দেখা পাব দেখাই দিয়া খাই পেলাই পুৰা আম দবাই আছে তাইও কি দিছা নীলিমা চালে এফালে চাইছে কোৱা এনেতো ৰুকি খাওঁ ন তো তাই যে এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি কিনে ভাল হয় কিন্তু এনেকৈ ভাল খটখটকৈ বনাই খোৱালেও বেয়া সদায় খুৱাব লাগিব দিহঁতৰ ঘৰৰ পৰা আম আনিবলৈ একদম বেয়া আমৰ হেৰি বনা টেষ্টি হৈছে দয়াই বাই বাই আৰু ভিডিঅ'টো সামৰো দীঘলীয়া হ'ল বাই যদি ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই ফ'ল' কৰিব গ্লেমগাল দৰ্শনা বুলি আছোঁ যদি চেনেলত নতুন হয় ছাবস্ক্ৰাইব কৰিব সোনকালে 50K কৰি দিয়ক বাই কাইলৈ ভিডিঅ' আহি আছে ধুনীয়া ভিডিঅ' চলো বাই